এটা ব্ৰেকিং নিউজ গোলাঘাট মেৰাপানীৰ সংযোগী পথৰ গৰঙা পাঁচআলিত সংঘটিত হৈছে পথ দুৰ্ঘটনা ঠিতাতে নিহত ৰঙাই বৰা নামৰ বাইক আৰোহীজন গুৰুতৰভাৱে আহত দিলীপ বৰা নামৰ আনজন বাইক আৰোহী ৰঙাই বৰাৰ ঘৰ মুকলি বাৰিছোৱা গাঁৱত আৰু দিলীপ বৰাৰ ঘৰ বাৰিছোৱা হাবিচুকীয়া গাঁৱত বুলি জানি পৰা গৈছে আৰু আজি আবেলি 3 মান বজাত সম্বন্ধ দুয়ো ভিনিয়েক আৰু খুলখালিয়েকে মেৰাপানী দিশৰ পৰা অহা AS05 N9864 নম্বৰ হিৰো হুণ্ডাৰ বাইকখনেৰে ঘিলাধাৰী দিশে সোমাবলৈ লওঁতে গোলাঘাট দিশৰ পৰা অহা AS05 AC 5655 নম্বৰৰ তীব্ৰবেগী টাটা মেজিকখনে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় স্থানীয় ৰাইজ আৰু উপস্থিত ৰাইজে 108 জৰুৰীকালীন সেৱাৰ যোগে আহত দিলীপ বৰা আৰু মৃত ৰঙাই বৰা গোলাঘাট কুশলকৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত লগতে ঘিলাধাৰী আৰক্ষীয়ে বাইক আৰু টাটা এচিখন জব্দ কৰে অন্যহাতে গোলাঘাট মেৰাপানী সংযোগী নিৰ্মাণ ৰাজ্যিক ঘাইপথটোৰ নিৰ্মাণৰ কালত পানী নজটোৱাৰ বাবে ধূলিৰ কাৰণে দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি ৰাইজে অভিযোগ কৰিছে মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্ট লাইভ অসম লিখিছিলে নেকি কওকচোন আমি এইটো নিজ চকুৰে দেখা নাই আমি মানুহ খবৰ দিয়াত আমি গাঁওৰক্ষী বাহিনীৰ দায়িত্বত থকাত আমি আহিলোঁ চাবলৈ কিন্তু আমাৰ ইয়াত খুব মানে ধূলি বালিৰ কাৰণে এই ঘটনাটো ঘটাৰ মানে আমাৰ এটা সন্দেহ হৈছে আমি কিছুদিনৰ আগতে আমাৰ গাঁওৰক্ষী বাহিনীৰ মিটিং এখন হৈছিলে লগতে আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটো আছিলে তেখেতক আমি কৈছিলোঁ ছাৰ পানী মাৰাৰ ব্যৱস্থাটো অলপ থাকিব লাগে তেখেতেও কৈছিলে হয় ধূলিৰ সমস্যাটো বহুত বেছি আছে বুলি এই গাড়ী যাতায়াতৰ কাৰণে মানে বেছি ধূলি হৈছে তাৰ কাৰণে এই এক্সিডেণ্টটো ঘটিলে বুলি আমি ভাবিছোঁ এইটো কিহৰ মাজত সংঘৰ্ষটো হ'ল এইটো এখন বাইক আছিলে আৰু এখন টাটা এচি বাইকখন কৰিব আহি আছিলে বাইকখন আহি আছিলে হয় আমি মানে নিজ চকুৰে দেখা নাই কাৰণে কোন দিশৰ পৰা আহিছিলে আমি ক'ব পৰা নাই এই কেইজন আছিলে বাইকত দুগৰাকী আছিলে আৰু গাড়ীত মানুহ নাছিলে তেখেতলোকক পলাই দিলে আমি দেখি নাপালোঁ যে ঘটনাটো নিহত হৈছে নিহত এজন হৈছে হয় এজনৰ ভৰি হাত ভাগি থকা দেখিছোঁ সময়টো কিমান সময়ত আমি সময় তেতিয়া 2:10-15 মানত ঘটনাটো হৈছে 2:10-15 মানত ঘটনাটো হৈছে এতিয়া এইকেইজনক পঠাই দিয়া হৈছে হয় আমি এতিয়া এম্বুলেঞ্চ উশা বাগানত মাতি কৰি পঠাই দিয়া হ'ল চিভিললৈ এতিয়া তেওঁলোকক লৈ গৈছে হয় নাম জানে নেকি তেখেতসকলৰ নামটো আমি নাজানো চিনাকি মানুহ বুলি ওলাইছে গিলাধাৰী ফুকন চুকৰ বুলি গম পাইছোঁ দুগৰাকী মানুহে ৰিপৰ্টাৰ লাইভ অসম